Hey guys, welcome back to my channel. এটি ভাবিছিলোঁ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱা আকৌ ব্লগ এটা আৰম্ভ কৰি দিছোঁ আৰু ভাবিছোঁ আজি চাহ কাপ খাই ব্লগটো আৰম্ভ কৰোঁ। এতিয়া মই ফ্ৰেছ হৈ আহিলোঁ, চ' দিনটোৰ ফাৰ্ষ্ট কাপ চাহ। আৰু কালি হৈছে ককাৰ সকাম, চ' আজি অকণমান আমাৰ ঘৰত ইটো সিটোকে যা যোগাৰ চলিছে, তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু আজি হৈছে উইকেণ্ডত ইউজুৱেলি মোৰ অফ থাকে, চ' আজি গোটেই দিনটো আপোনালোকৰ লগত ঘৰতে স্পেণ্ড কৰিম। আশা কৰোঁ আপোনালোকৰো দিনটো আজি ভালে কুশলে পাৰ হয়। চ' সেইটোৱে, বতৰো খুব ধুনীয়া। চ' দিনটোলৈ আগবাঢ়োঁ ব'লক। এইফালে এয়া ধুনীয়া বতৰ, অলপ বতাহো মাৰি আছে, লগতে ঠাণ্ডা বতৰ। আজি ৰ'দ নাই তেনেকৈ, যদি আৰ্লি মৰ্ণিং বৰষুণ দিছিল মই গম নাপালোঁ বাৰু, শুই আছিলোঁ। চ' ধুনীয়া বতৰৰ লগত মোৰ চাহকাপ এনজয় কৰি আছোঁ। এইয়া দেখিছ সেইবোৰ বাচনবোৰ ধুই থৈছে হা, আৰু তই বহি আছ বাচনত। আইতাই তাক খেদিলে, ইমান ধুনীয়াকৈ কালি মানে সকামৰ কাৰণে ধুই থৈছে, সি আকৌ আহি বহি আছে, সি চাচোন। অঁ, মানে বেয়া লাগে নহয় আকৌ তেনেকৈ হেৰি ক'ৰ পৰা আহিছে, সেইকাৰণে এতিয়া আকৌ অকণমান পানী ছটিয়াই দিব, ভালকৈ মোহাৰি দিব। আৰু বাকী কলপাত চলপাত তিয়াই থৈছে, কালি যিহেতু সকামততো এয়া লাগেই আৰু কলপাত চলপাত, বাকী সেয়াও চব ধুই মেলি থৈ দিছে আৰু যিখিনি লাগিব বস্তু। কি বনালা? অঁ, এইফালে এয়া পিঠা বনালে, এইফালে এয়া লাড়ু বনালে, চব মানে এনেকৈ বনাই মেলি ৰেডি কৰি থৈছে। আৰু আমি এতিয়া চবেই চাহ খাম, চ' চাহ বনাব। আৰু ব্ৰেড বাটাৰ আমাৰ চবৰে ফেভৰেট, মোৰতো ফেভৰেটে, মই খাই বহুত ভাল পাওঁ। আৰু লাড়ু পিঠা যিহেতু বনাইছিলে, সেয়া অকণমানকৈ তেনেকৈ এফালে আইতালেও ঠিক কৰিছে। আৰু এইফালে কোন আহিছে? বৰষুণ দিছিলে আজি ৰাতিপুৱা? নাই দিয়া, বৰষুণ অঁ, এতিয়াও দিউ কৰি আছে, তথাপিও অকণ কাপোৰকেইটা বাহিৰতে মেলা আছে বাৰু, উপায় নাই। এইফালে মায়ে চাই আছে মোৰ মিনি ব্লগ। কি এইটো? কিয়া হে ये? অঁ, মিন। এইফালে খুৰা ওলাই গৈছিল নেকি ক'ৰবাত, আহিলে। কেনেকুৱা এইটো চাওঁ? আহিছে। এয়া এনেকৈ লৈ লৈছোঁ চবেই। এইফালে মায়ে কাপোৰ উলিয়াইছে, কালি যিহেতু সকাম। আৰু মই এখন অকণমান লৈ লৈছোঁ, মানে অকণমান ঠাণ্ডা টাইপ লাগিছে বাহিৰত, যিহেতু বতৰ বেয়া। কিন্তু তেনেকৈ লোৱা নাই, এনেই গাতে লৈ আছোঁ। চ' কালি যিহেতু সকাম গম পাইছে, আৰু ভকত সোনকালে আহিব ৰাতিপুৱা, চ' কালিলৈ নথওঁ। এতিয়া কাপোৰ চাপোৰবোৰ অকণমান চাই থৈ দিওঁ, তেতিয়া মানে প্ৰব্লেম নাই আৰু, বিকজ এনেও কাপোৰ পিন্ধোঁ বুলি ক'লে কেতিয়াও কাপোৰ বিচাৰিয়ে নাপাওঁ, সেইকাৰণে আজিতে কাপোৰখিনি ঠিক কৰি থৈ দিওঁ, তাৰপিছত তেতিয়া কালি একো প্ৰব্লেম নাই আৰু। আজি ভণ্টিহঁতে বনাইছে মুভি ডে, এতিয়া মুভি এখন লগাই দিছে, ধুনীয়া মুভি, চ' সেইখন চাই আছে। আৰু বাহিৰত বতৰো যিহেতু বেয়া, চ' একদম ভাল লাগিছে। আৰু যেতিয়া দেখিছে লাইট লগাই ল'ব লগা হৈছে, এতিয়া বাজিছে 2:15, জাষ্ট পাৰ হৈ গৈছে, বাট মানে লাইটটো অফ কৰি দিলে আন্ধাৰ হৈ যায় মানে। এয়া লাইট বন্ধ কৰি দিলোঁ, আৰু ইমান আন্ধাৰ হৈ গ'ল পূৰা ৰুমটো। মই ইয়াতে ফ্লেছ লাইট জ্বলাই লৈছোঁ। চ' এনেকুৱা বতৰ বহুত ভাল লাগে, আৰু এনেকুৱা বতৰ মুভি ডে বনাবলৈ একদম পাৰফেক্ট। আজি কিন্তু বতৰটো একদম পাৰফেক্ট, না বৰষুণ দি গেলাই পেলাইছে, না ৰ'দ ওলাইছে, একদম ধুনীয়াকৈ অকণ বতাহ মাৰি আছে, আৰু একদম ঠাণ্ডা হৈ আছে। এইটোক চাওকচোন, ই নাযায়, আমাৰ ঘৰত থাকি বহুত ভাল পায়। স্কুটিত বহি আছে এতিয়া আৰামত। ফাইনেলি বৰষুণ দিলে, মই যে কৈ আছিলোঁ বৰষুণ দিব বুলি। এইফালে এয়া অলপকৈ দিছে, মানে একদম দবা পিটা নহয় যেনিবা, অকণকৈ পেলাইছে আৰু বৰষুণ এতিয়া। আৰু ঠাণ্ডা পৰিব, ভাল লাগিব। পূৰা বৰষুণ দিছে, আমিও চবেই লাঞ্চ কৰি ল'লোঁ, হৈ গ'ল। এইফালে মাও কালিৰ কাৰণে কিবা এটা ৰেডি কৰি আছে, ভাপত দিয়া পিঠা বনাব নেকি। চ' বেটাৰটো আজি ঠিক কৰি থৈ দিছে, মানে বনোৱা মেলাবোৰ অকণমান আগবঢ়াই থৈছে, যিহেতু কালিও আকৌ বহুত কাম ওলাব। চ' এতিয়া গোটেইখিনিতো সম্ভৱো নহয়, ভকতৰ লগতো থাকিব লাগিব যিহেতু, সেইকাৰণে আজি অকণমান আগবঢ়াই থৈছে। কালাৰ এড। এয়া আজিৰ লাঞ্চ, ভাত খোৱা নাই, এইফালে ইয়াৰ ৰুটি চব্জি এনেকৈ লৈছোঁ। আৰু বান্দৰ আহিছে চাগে দেই, মাতটো শুনিছেনে? চ' আছলি ৱেডাৰটো দেখাইছোঁ আপোনালোকক। চ' এইটো হৈছে আছলি ৱেডাৰ, বিকজ কেমেৰাত অকণমান ব্ৰাইট আহে চব বস্তুবোৰ, সেইটো কাৰণে আপোনালোককো পূৰা মানে এইটো বতৰৰ ফিলটো দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইটো বতৰত অকণমান ৰেষ্ট ল'ম,
বিকজ লাঞ্চ এণ্ড কৰিলোঁ তাৰ লগতে এডিটিংটো অকণমান আগবঢ়াই থ'ম যাতে কালিলৈ আপোনালোকক মই এইটো ব্লগ দিব পাৰোঁ আৰু এইটো ব্লগৰো মিনি ব্লগ এটা আহি আছে এইটো ব্লগ আপলোড হোৱাৰ পিছত এজ ইউজুৱেল মানে এতিয়া তেনেকুৱা আৰু মই ডেইলি আপলোড কৰি আছোঁ এতিয়াৰ পৰা মানে ডেইলি ব্লগছ আনি আছোঁ এদিন লং ব্লগ এদিন মিনি ব্লগ তেনেকৈ বাট ডেইলি চ' আপোনালোকে চাই যাব ছাপোৰ্ট কৰি যাব ভাল লাগিব শুনিছে নহয় গাইজ বতৰ এয়া তেলপিঠা এফালে তেলপিঠা বনি আছে ইফালে ইডলি মায়ে কালাৰ এড কৰিলে এইটোত পূৰা ব্ৰাইট য়েল্ল' তিনিটাকৈ দিব পাৰি তিনিটা ছেট আছে চ' ফাৰ্ষ্ট ছেটটো এতিয়া ইয়াতে থৈছে ষ্টিম হ'বলৈ তাৰপিছত আকৌ ছেকেণ্ড ছেট মায়ে বনালে ইডলি পিঠা এলমণ্ডছ দি দিছে টপিংছ হিচাপে আৰু এইফালে কাজু চ' ধুনীয়া লাগিছে আজি একদম য়েল্ল' কালাৰটো পূৰা ব্ৰাইট হৈছে আৰু ভণ্টিয়ে মোক সুধিছে বাহিৰত খোজকাঢ়িব নোৱাৰি ন মই কৈছোঁ যা বুলি চাওকচোন এক গেলা বতৰত তাই খোজকাঢ়ে তাকো বাহিৰত এয়া এইবোৰ কাপোৰবোৰ বাহিৰত থাকি থাকি সেমেকি যাব অকণমান শুকাইছিল ৰাতিপুৱাৰ পৰা ভিতৰত দেখিছে নাই ৰুম গোটেই আন্ধাৰ এনেকুৱাই মানে বতৰ বেয়া পূৰা আন্ধাৰ সেয়া এতিয়া বাজিছে কেইটা 4টা এইবোৰ এতিয়া অকণমান ইয়াতে ফেন চেন লগাই হেৰি কৰি থ'ব লাগিব চ' গাইজ আমি মানে হঠাৎ এটা কাৰণত ওলাই আহিব লগা হ'ল ত' বতৰ বেয়া যদিও মানে আহিবই লাগিব আৰু কাৰণটোৱে তেনেকুৱা সেইকাৰণে এতিয়া গৈ থাকোঁ একেবাৰে ঘৰ পোৱাৰ পিছত মই ব্লগিংটো কণ্টিনিউ কৰিম আৰু গুড ইভিনিং গাইজ চ' আহি পালোঁ হঠাৎ যিহেতু ওলাই যাব লগা হ'ল বোলে আপোনালোকক ঘৰ পাই লগ পাম সেইকাৰণে এতিয়া ফ্ৰেছ হৈ মেলি আপোনালোকক লগ কৰিছোঁ হঠাৎ খবৰ এটা পালোঁ বেয়া খবৰে আৰু মানে সেইকাৰণে পটককৈ গ'লোঁ তাৰমানে ওলাই মাত এটা দি আহিলোঁ খবৰ এটা লৈ আহিলোঁ এতিয়া সেইকাৰণে মূৰ গা ধুই ওলাইছোঁ বাহিৰত বতৰত এতিয়া যাওঁতেও বেয়াই আছিলে এতিয়া অলপ অলপ বৰষুণ এতিয়া অকণমান ৰখিছে চাগে বাট বৰষুণটো পেলাই আছে বতৰটো তেনেকৈ মানে অকণমান গেলিছে আৰু তাকে এতিয়া চুলিবোৰ অকণমান শুকুৱাই লওঁ হেয়াৰ ড্ৰাইৰে শুকাব লাগিব উপায় নাই বিকজ এতিয়াতো চুলি শুকোৱা তেনেকৈ বেলেগ একো উপায় নাই আৰু চুলিবোৰ তিতি থাকিলে আকৌ মাথা বিষাব আৰু তাৰপিছত আৰু কেইটামান কাম আছে যিহেতু কালিলৈ সকামো আছে আমাৰ ঘৰত চ' কাম মানে কি বনোৱা মেলাখিনি অলমষ্ট হৈছে আৰু মোৰ এডিটিং অকণমান আছে বিকজ তেতিয়া কৰিম বুলি ভাবিছিলোঁ মানে যিহেতু আপোনাক কৈছিলোঁ যে অকণমান বা সেনেকুৱা টাইমতে মানে খবৰটো পালোঁ চ' পটককৈ আকৌ ওলাই যাব লগা হ'ল চ' সেইটোৱে এতিয়া চুলিখিনি শুকুৱাই লওঁ ফাৰ্ষ্ট অফ অল বিকজ নহ'লে অকণমান মোৰো অশান্তি লাগি থাকিব তাৰপিছত কিবা সিটোকৈ কাম ওলাই সেইখিনিকে কৰোঁ আৰু আপোনালোকক আকৌ লগ পাম আৰু ডাইৰেক্ট আপোনালোকক গুড ইভিনিঙে কৈছোঁ বিকজ এতিয়া এয়া 6টা বাজিলেই আৰু 5 মিনিটো নাই চ' পূৰাপূৰি সন্ধিয়া হ'লেই আৰু কামখিনি অলপ অলপ হ'ল এতিয়া যিহেতু সন্ধিয়া চবেই চাহ খাওঁ চ' চবেই এতিয়া চাহ খাম তাৰ মাজতে মই অকণমান এডিটিংটো আগবঢ়াই থাকিম মানে এইটো ব্লগ যাতে মই কালিলৈ আপোনালোকক দিব পাৰোঁ আৰু তাৰপিছত আজি যিটো মিনি ব্লগটো আপোনালোকে পিছদিনাখন পাব যিটো প্লেনিঙত মানে মই এতিয়া ডেইলি ব্লগছ আপলোড কৰি আছোঁ চ' সেনেকৈ আৰু এতিয়া ব্লগ যাওঁ চাহ খাওঁগৈ এয়া চাহ এইফালে ইডলি বনাইছিলে মানে পিঠাটো এইফালে তেল পিঠা আৰু অকণ কিবা এইটো ৱেফাৰ্ছ চব বহিছোঁ এতিয়া কালি মানে এইটো ৰুমতে আমাৰ সকাম হ'ব যে সেইটো কাৰণে এতিয়া অলপমান গ্লাছবোৰ বাকী ডাইনিঙৰ চকী টকীবোৰ মানে এনেকৈ ৰুমৰ ভিতৰতে ভৰাই দিছোঁ আৰু চ' এইখনতে উঠাব লাগিব ইয়াত হ'ব পিছফালে আৰু এইখন গ্লাছখন এইখন এটা থৈ দিছোঁ বিকজ এইখন মানে বহুতেই হেভি মানে লৰাব নোৱাৰি সেইকাৰণে এইখনৰ ক'তো অনা নিয়া কৰি থকা নাই আৰু চ' এতিয়া এইখিনি জেগা পূৰা খালী হৈ গ'ল বাকী চোফাবিলাকো বাৰাণ্ডাত উলিয়াই দিব লাগিব এইখিনি জেগাতে মেইন মানে কামখিনি হ'ব চ' এইখিনি জেগাই খালী হ'ব লাগে আৰু আমাৰ মা হেল্প কৰিলে মা কিমান হেল্প কৰিলে তুমি तूने तो पकड़ा भी नहीं चूसे
আগতে ৰাস কৰে যে মায়ে দৈৱকী পাঠ কিমানবাৰ কৰিছে? 3বাৰ কৰিছে। আৰু আমাৰ মামাই মানে কংস পাঠ সেনেকুৱা কৰে, সেইকাৰণে মায়ে মানে চব যেনেকৈ বচনে চচনে মুখস্থ আৰু একেবাৰে। আৰু টিকলি আমি বস্তুবোৰ নি এইফালে থওঁ, এইফালে বহে। এইখনত বহি আছিলে, এতিয়া এখন বাহিৰত থ'ব লাগিব, এবাৰ উঠি ইয়াতে বহিছে। আৰু আমাৰ আইতাও কাম কৰিছে অ'। এইফালেও পূৰা খালী হৈ গ'ল, এতিয়া এইকেইখনো বাহিৰত উলিয়াই দিব লাগিব। ডাঙৰখন ইয়াত উলিয়াই দিলে বাকী সৰুকেইখনো ইয়াতে থৈ দিব আৰু তেতিয়া পূৰা ৰুমটো খালী হৈ যাব। এয়া চ' সেইখনো উলিয়াই দিলে, ফাৰ্ণিচাৰবোৰ উলিয়াই দিলে ৰুমটো অট'মেটিকেলি বহুত ডাঙৰ ডাঙৰ নিচিনা লাগে। ফাৰ্ণিচাৰ থাকিলে ইমান এটা আইডিয়া নাথাকে, বাট এতিয়া মানে পূৰা একদম বহুত জেগা ওলাই গ'ল আৰু এনেকৈ। কালিৰ কাৰণে বজাৰ আহিলে, আইতাই থৈ দিয়েগৈ, কল চল আছে। এইফালে খুৰাই এইমাত্ৰ বজাৰ কৰি আহিলে আৰু ডিনাৰ ৰেডি হৈ গ'ল। এইফালে এয়া ভাত, নেমু, পিঁয়াজ, জলকীয়া, আৰু আজি একেবাৰে চিম্পল ডিনাৰ। এইফালে দালি আৰু এয়া চব্জি এটা বনাইছে, চয়াবিন বুট তেনেকৈ মিক্স আৰু। চ' এতিয়া কৰি লওঁ ডিনাৰ। চ' গাইজ ভাবিছোঁ ইয়াতে আজি ব্লগটো এণ্ড কৰি দিওঁ, যিহেতু এতিয়া তেনেকৈ দেখাবলগীয়া একো নাই, চব হ'ব আৰু লাহেকৈ। আৰু ময়ো এডিটিং কৰিব লাগিব আজি ৰাতিটোৰ ভিতৰতে, যাতে কৰি মেলি আপোনালোকক কালি আপলোড দিব পাৰোঁ। আৰু কালি যিহেতু সকাম, চ' কিমান টাইম পাম নাজানো। চ' মিনি ব্লগটোৰ ভইচ অভাৰ এডিটিংখিনি চাগে আজি ৰাতি মই মেনেজ কৰিবলৈ ট্ৰাই কৰিম, যাতে তাৰ পিছদিনাখন মই আপলোড কৰিব পাৰোঁ, যিহেতু কালিও আকৌ ভ্লগিং কৰিব লাগিব। সেইটোৱে। চ' একদম আৰম্ভণিৰ পৰা শেষলৈকে ভ্লগটো চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আপোনালোকে যিমানে ছাপোৰ্ট কৰি যায় মই সিমানে মটিভেট হৈ যাওঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব, কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো যিহেতু মই কৈ থাকোঁ ডেছক্ৰিপশ্যনত থাকে। প্ৰতিটো লং ব্লগ, শ্বৰ্টছ বা মিনি ব্লগ চবৰে ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। চ' তাতো ফ'ল' কৰি দিব। যেনেকৈ ইউটিউবৰ ফেমিলি এটা লাহেকৈ গ্ৰ' হৈ গৈ আছে, ক্ৰিয়েট হৈ গৈ আছে, তেনেকৈ ইনষ্টা ফেমিলি এটা যদি ক্ৰিয়েট কৰি মানে হয় তেতিয়া ভাল লাগিব আৰু এতিয়া মই ডেইলি ব্লগছ আপলোড কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু কেতিয়াবা মানে কি হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰা আছে যদিও বা নটিফিকেশ্যন বেলটো যদিও আপোনালোকে ক্লিক কৰি থৈছে, কেতিয়াবা নটিফিকেশ্যন নাহিবও পাৰে কিবা গ্লিচৰ কাৰণে, বা সদায় মানে নিউ আপলোডছ দিলে আপোনালোকে যেনেকৈ ইউটিউবটো খুলিলে ডাইৰেক্ট ভিডিঅ'টো আহি যায় ফিডত, ডাইৰেক্ট নিউ বুলি আহে, মিনি ব্লগছ হ'লে বা ফিডত আহি যায়, তেনেকৈ কেতিয়াবা নাহিবও পাৰে। চ' সেনেকুৱা যদি হয় বা আপোনালোকে যদি তেনেকৈ মোৰ ভিডিঅ'ছটো নাপায়, তেতিয়া মোৰ চেনেলটোত গৈ পেলাই আপোনালোকে চাব, তাত ফৰ চিয়'ৰ আপলোড কৰা আছে। কেতিয়াবা কিবা প্ৰব্লেমৰ কাৰণে হয়তো ভিডিঅ'টো ডাইৰেক্ট শ্ব' নহ'ব পাৰে, বাট মোৰ চেনেলটোত গ'লে আপোনালোকে পাবই। চ' সেইকাৰণে আপোনালোকক মই জনাই দিছোঁ, যিহেতু এতিয়াৰ পৰা মই ডেইলি ব্লগছে আপলোড কৰিম। ডেইলি ব্লগছ মানে অল্টাৰনেটিভ ডেইজত মই লং ব্লগ, মিনি ব্লগ, লং ব্লগ, মিনি ব্লগ তেনেকৈ। আৰু কেতিয়াবা যদি কিবা অসুবিধাত মই ব্লগ বনাব নোৱাৰোঁ, তেতিয়াও মই কিবা নহয় কিবা এটা আপলোড কৰিমেই, শ্বৰ্টছ, কিবা ডান্সৰ হওক, ৰেচিপি হওক, ছামথিং আৰু মই মেনেজ কৰিম। চ' আপোনালোকে যদি ডিৰেক্টলি ইউটিউবত কেতিয়াবা মোৰ ভিডিঅ'বোৰ শ্ব' নহয়, তেতিয়া মোৰ চেনেলটোলৈ গৈ আপোনালোকে চাব পাৰিব। চ' সেইটোৱে, ছাপোৰ্ট কৰি যাব আৰু যিমান পাৰে। মই আৰু এনেকৈ ধুনীয়া ধুনীয়া ব্লগছ, ভিডিঅ'জ আনিবলৈ চেষ্টা কৰি থাকিম। এতিয়া বেছি দীঘলীয়া নকৰোঁ, আকৌ জল্দি লগ পাম। টিল দেন, পিছ, আদিঅ'ছ।